কবিতাৰ শিৰোনাম কিনো দেশ কিনো কাল। কবি উদয় কুমাৰ বৰুৱা। শীতে শীৰ্ণ কৰা গছৰ ফেৰেঙনিত ওলমি থকা জোনটোৰ কল্পছবিখন পুৰণি হ'লেও সপোনে বিদ্ধ কৰা মোৰ চকুত চিৰ নতুন। ক'লা ডাৱৰ আৰু জোনৰ লুকাভাকু খেলখনে এতিয়াও চকুত স্বপ্নময় ঘৰ সাজে। মহশিঙীয়া জোনৰ নাৱত উঠি ৰূপালী সাগৰত ঘূৰি ফুৰা ৰাতিবোৰো কিজানি ক'ৰবাত সাৰে আছে ঘূৰণীয়া লহৰৰ প্ৰহৰ খেদি খেদি। মৃদু জোনাকে কঁপাই থকা বুকুৰ ঘাঁহনিত জোনাকীয়ে বাট হেৰুৱালে আকুল নহ'লেও স্মৃতিত তিতো। কলিজাৰ কোনোবাখিনিৰে ভেলেঙি হৰিণী এজনী চেকুৰি পাৰ হৈ যায়। জোনাকে লেপি থোৱা চোতালত আইতাৰ সাধু শুনি ঘুমতি যোৱা নাতিবোৰো এতিয়া পৌৰ হ'ল। আজিও কিজানি আইতাৰ আত্মাই সৰগৰ কাননত তিয়ঁহৰ জালিহেন নাতিবোৰ বিচাৰি থাকে আৰু সিহঁতৰ হাঁহ চাৱনিত পমি যোৱা তৰাবোৰ চাই পাগুলি থাকে অতীত। কোনেনো ক'ব আইতাক ভাৰ্চুৱেল পৃথিৱীৰ চাকনৈয়াত পৰি আমাৰ নাতিৰ ডিঙিত আমিয়ে যে আঁৰি দিছোঁ বিনচ নোহোৱা সপোনৰ আত্মকেন্দ্ৰিক বিজ্ঞাপন। সম্প্ৰতি আইতাৰ আত্মাই নজনাই ভাল এতিয়া কিনো দেশ কিনো কাল। বৰনৈ বাকৰিত অতি ক্ৰান্ত বেলিয়ে তৰে নে নতৰে গধূলিৰ হেঙুলীয়া পাল।